হেল্ল' এভৰিৱান, নমস্কাৰ। কি খবৰ সকলোৰে? আশা কৰিছোঁ সকলোৰে ভাল। আৰু ৰুমি জাফলৰ নতুন এটা ভিডিঅ'লৈ সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। নতুন এটা ব্লগ লৈ আহিছোঁ। আশা কৰিছোঁ সকলোৱে ভাল পাব। আৰু শেষত জনাবলৈ নাপাহৰিব আপোনালোকৰ কেনেকুৱা লাগিলে কমেণ্ট কৰি জনাব। আৰু যিসকলে এতিয়ালৈকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, প্লিজ ছাবস্ক্ৰাইব কৰি ৰুমি জাফল ফেমিলিৰ এজন মেম্বাৰ হৈ যাওক। তো বলক আজি ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। আজি হয়তো সকলোৱে গম পাইছে যে আজি মোৰ বাৰ্থডে হয়। আচলতে বাৰ্থডে সেলিব্ৰেশন তেনেকৈ একো কৰা নহয় আনকালেও, আৰু এতিয়া বয়সো নাই কেক চেক কাটি আৰু বাৰ্থডে সেলিব্ৰেট কৰিবৰ কাৰণে। কিন্তু তথাপিও আজি একোৱে সেলিব্ৰেশন নহ'ব, মানে একোৱে কৰা নহ'ব আজি। বিশেষ মানে ভালকৈ এসাঁজ আজি খোৱাও নহ'ব, আনকি অন্যটো বাদেই দিছোঁ বাৰু, ভালকৈ এসাঁজ খাবলৈও নহ'ব আজি। ইভেন আজি আমি বইল খাব লাগিব। আৰু বইল কিয় খাব লাগিব সেইটো আপোনালোকক জনাম, আৰু ভিডিঅ'টো চাই থাকক, পিছলৈ গম পাব বইল কিয় খাব লাগিব। কিন্তু এতিয়ালৈকে যোনে যোনে মোক উইশ কৰিছে, মানে আচলতে ৰাতিপুৱা আজি এটা পোষ্ট দিছিলোঁ মই ইউটিউবত বাৰ্থডে বুলি আপোনালোকৰ আশীষ বিচাৰি। তো তাতে বহুতে কমেণ্ট কৰিছে। যিসকলে কমেণ্ট কৰিছে সেইসকলক বহুত 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 ধন্যবাদ। আৰু চাগে আহিব কমেণ্ট, কাৰণ মই এতিয়া বেছি দেৰি হোৱাই নাই ৰাতিপুৱা ষ্টাৰ্ট কৰা ভিডিঅ'টো। তো পিছলৈ যিসকলে দিব সেইসকলকো বহুত 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 ধন্যবাদ। ভিডিঅ'টো চাই থাকক, দিনটো কি কি কৰোঁ দেখাম বাৰু। বিশেষটো একো নহ'বই, তথাপিও কিবা কিবি অলপ চলপ কৰিম চাগে, সেয়াই দেখাই যাম, চাই থাকিব। আৰু আজি এটা বস্তু আহিব মোৰ, বস্তু মানে কি বাৰ্থডে গিফ্ট বুলিয়ে ক'ব পাৰে। এটা অনলাইন অৰ্ডাৰ দি থৈছিলোঁ, আৰু আজি স্পেচিয়েলিয়ে দিছিলোঁ, মই বাৰ্থডে কাৰণে দিছিলোঁ একচুৱেলি। আৰু ইমানেই ভাল দিন, মানে পাৰ্চেলটো আজিয়ে আহি পাইছেহি। অলপ পাছতে হয়তো দিবলৈ আহিবই চাগে, মানে ৰাতিপুৱা ফোন কৰিলে আহিলে বুলি, সেইটো কাৰণে গম পাইছোঁ আজি আহিব বুলি। তো মনটো সেইটো কাৰণে ভালো লাগিছে। বাৰ্থডে বুলি এটা বস্তু অৰ্ডাৰ কৰিছিলোঁ, চইচ মোৰ, কিন্তু এওঁ মানে পইচাটো দি দিছে, গতিকে তেওঁ দিয়া নিচিনাই হ'ব বাৰ্থডে গিফ্ট হিচাপে। তো কি বস্তু অহাৰ পাছত আপোনালোকক দেখাম, চাই থাকিব। এইটো বদমাচি তাক মই তাক বিস্কুট খাব লগাই দি থৈছোঁ, বিস্কুট এটা, সেইটো নাখায় সি। একদম নতুন পেকেট খুলি দিব লাগিব, নতুন পেকেট এটা খুলি বিস্কুট এটা হাতত দিয়াতহে। সেইটো খোৱা নাই, হাতত লৈ ৰখি আছে, কিন্তু সেইটো দিয়াতহে তাৰ শান্তি মানে। আৰু মই এতিয়া বতৰটো আজি বৰ ঠিক লগা নাই, মানে বৰষুণ দিবই অলপ পাছত। কাপোৰ এগালমান ধুবলৈ দি থৈছিলোঁ, সোনকালে ভাবিছোঁ মেলি দিওঁ, নহ'লে নুশুকাবগৈ। এই জাষ্ট কাপোৰকেইটা মেলি থৈ আহি মই বাল্টিটোৰ ভিতৰত থৈছোঁ, মেঘে গাজা আৰম্ভ হৈ গ'ল। বৰষুণে দিব নেকি চাগে, ঠিক নাই। সেই তেনেকুৱা কাপোৰগাল মেলি লৈ পেলাই এনেকৈ ওলোৱা সময় কৰি থাকিবলৈ মই বিৰাট টান পাওঁ। আপোনালোকৰ কোনে কোনে মোৰ নিচিনাকৈ বেয়া পাই ক'বচোন, কাপোৰ ওলোৱা সময় কৰি থাকিবলৈ। মই যে এবাৰ ওলোৱা এবাৰ সোমোৱা, সেই কামটো বিৰাট টান পাওঁ। বতৰ যদি বেয়া নিচিনা দেখোঁ, কোনোবা দিনা মই কাপোৰ বাহিৰতে নেমেলোঁ, সেইদিনাখন বাৰান্দাত মেলি থৈ দিওঁ। আজি কিন্তু ৰাতিপুৱাৰ পৰা ভালেই আছিলে, এতিয়া আকৌ একেবাৰে কিবাই কৰি আহিছে। বৰষুণ পেলাবই চাগে, জানো কি, চাই লওঁ, নহ'লে আকৌ সোমাই থৈ দিম ভিতৰত। আৰু অথনিৰে পৰা বাট চাই থকা পাৰ্চেলটো এয়া আহি পাইছেহি, ল'ৰাজনে দিবলৈ আহিছে। আৰু সেয়াই পইচা চইচা দিলোঁ, কিন্তু একদম মানে ল'ৰাজনো সোমাইছেহি আহি, আৰু বৰষুণো একদম ধাম ধুমাই আহিছে। তো সি ওলাই যাব নোৱাৰিলে, সেই দেখি মই তাক বহিবলৈ চকী এখন উলিয়াই দিলোঁ গেৰেজৰ সেইখিনিতে। আৰু সেয়াই, বৰষুণ বহুত দিছে। দুপৰীয়াৰ ভাত বনাবলৈ আহিছোঁ, আৰু কৈছোঁ যিহেতু আপোনালোকক যে আজি আমাৰ বইল হ'ব। তো বইল কাৰণে মই এয়া মগু দালি, মানে বাকলি থকা মগুটো তিয়াই ৰাখিছিলোঁ, আৰু বাকলিবোৰ ধুনীয়াকৈ এৰাই গৈছে, ধৰিব পাৰিছে নিশ্চয় আপোনালোকে। সেয়াই দাইল হ'ব, আৰু তাতে দিম এইবোৰ জিকা, আলু, আকৌ বিলাহী চিলাহী দিম। এইখিনি কাটা চিঙা কৰি ৰেডি কৰি ৰাখিছোঁ।
সেয়াই বইলে হ'ব যিহেতু গোটেইখিনি প্ৰেছাৰতে দিম আৰু প্ৰেছাৰ চিটি মাৰি দিম হৈয়ে যাব কটা চিঙা হৈ আছে যে বেছিকৈ নালাগে বনাবলৈ আৰু পেকেটটো মই এতিয়ালৈকে খোলা নাই পাৰ্চেলটো আৰু যদি খোলো আপোনালোকৰ সন্মুখতে খুলিম আচলতে সময় পোৱা নাই বৰষুণো দি আছে যে ধুবৰ লগতে বহি থাকিলোঁ অথনিপা আচলতে অকণমান ডাঙৰ গাজনিও মাৰিলে সি ভয় খাব বুলি তাক এৰি থৈ অহা নাছিলোঁ এতিয়া পিছে সি ভিতৰত আছে পাকঘৰৰ পৰা গ'ল তো সেয়াই খুব এক্সাইটেড হৈ আছোঁ পেকেটটো খুলিবলৈ ভবামতে পাৰ্চেলটো আহিছেনে নাই নাজানো চালেহে গম পাম তো একেলগে চাম আপোনালোকৰ লগত আপোনালোককো দেখাম তাৰ আগতে মই দাইলখিনি কাটি লওঁ দাইল চাইল বনাই মানে ভাত পানী চব ৰেডি হ'ল এতিয়া চাহ একাপ খাবলৈ লৈছোঁ ল'ৰাজন অথনিৰ পৰা বহিলে কমেও 1 ঘণ্টামান বহিছে নি বেচেৰাটো মানে বৰষুণ ইমানেই দিছে সি যাবই পৰা নাই শুন চাবা দেই সি যাবলৈ মানে সুবিধাই পোৱা নাই এতিয়া বাৰু গ'ল অকণমান আগলৈকে বহি আছিলে মই বোলো চাহ অকণ তাকো দিওঁ কাৰণ বহুত দেৰি হ'ল বেচেৰা বহি থকা কিন্তু সি নাখাওঁ বুলি ক'লে কাৰণ বোলে ভাত খাবগৈ লাগিব এতিয়া ভাত খাব সময় হ'ল গতিকে চাহ নাখাওঁ এনেকৈ ক'লে তো নিদিলোঁ সেয়াই মই এতিয়া গাখীৰ চাহ একাপ খাই লৈছোঁ চাহ একাপ দেখাই দিছোঁ আপোনালোকক এই কাপ এইফালে দেখালেও হ'ব এই কাপ বেছি নাই লো আধা কাপ লৈছোঁ কাৰণ মোৰো ভাত খাব হ'ব অলপ পাছত কিন্তু বতৰটো চাই চাহ অকণ খাওঁ লাগিছে সেইটো কাৰণে চাহ অকণ বনাই লৈছোঁ চাওঁ দেহা বৰষুণ দি থকা দেখি এওঁ সেই টুকটুকক আনিবলৈ আকৌ গাড়ী উলিয়াই লৈ গৈছে হা দেহা বৰষুণ জাল মানে এৰাই নাই ভালকৈ দিছে আজি ভাল জাৰণ দিছে একদম আৰু ধ্ৰুৱ এইটো আমন যিমানকৈ ঘূৰি ফুৰিছে দাদাটো নাই না দেহা দাদা ক'ত গ'ল টুক মাতি দিয়াচোন টুক আহা টুক পেনা ফাটিয়া মোক টুক কৈ দিয়া আহিলা দাদা কালি স্কুল বন্ধ হা নটিচ আহিছে স্কুলৰ পৰা নটিচ দিছিলে হয় বন্ধ দুপৰীয়া ভাত পানী খাই আজৰি হ'লোঁ ধ্ৰুৱকো শুৱাই ল'লোঁ আৰু এতিয়া আহিছোঁ পাকঘৰলৈ কিবা এটা বনাওঁ বুলি আচলতে বাৰ্থডে বুলি যিহেতু একো চেলিব্ৰেশ্যন হোৱাই নাই ভাবিলোঁ মিঠাই কেক কেইটামান বনাওঁ কাৰণ বাৰ্থডে বুলি ক'লে এনেই কিবা এটা বনাব মন যায় আৰু সন্ধিয়া চাহ খাবলৈ বুলিয়ে সেইকাৰণে মিঠাই কেইটামান বনাবলৈ ল'লোঁ নিজ হাতৰে কাৰণ নিজ হাতেৰে বনাই খুৱাই মানে কিবা এটা বেলেগেই মানে আনন্দ লাগে সেইটো কাৰণে আৰু মিঠাইটো মই একেবাৰে সাধাৰণকৈ বনাইছোঁ আটা আৰু ডেচিকেটেড কোকোনাট দি ডেচিকেটেড কোকোনাট মানে নাৰিকলৰ গুড়া যিটো পেকেটটো কিনিবলৈ পায় যে সেইটো একদম সাধাৰণকৈ ঘৰুৱা বস্তুৰে বনাইছোঁ কিন্তু ডিটেইলছত মই আপোনালোকক ৰেচিপিটো নাই দেখুওৱা কাৰণ এই ৰেচিপিটো মই বহুত দিনতে মোৰ চেনেলত আপলোড কৰি থৈছিলোঁ যিসকলে চাইছে নিশ্চয় দেখিলে গম পাব চাগে আৰু যিসকলে চোৱা নাই সেইসকলে চাব পাৰিব কাৰণ এই ভিডিঅ'টোৰ শেষত মই তাৰ লিংকটো দি দিম বাৰু আৰু যদি চোৱাসকলেও কেতিয়াবা বনাই চোৱা নাই তেন্তে বনাই চাব খাবলৈ সঁচাকৈ কৈছোঁ বহুত টেষ্টি হয় আৰু আলহীক যদি আপুনি বনাই দিয়ে তেন্তে কোনেও নক'ব আপুনি ঘৰত বনাইছে বুলি আৰু বহুত সময় নালাগে একদম তৎক্ষণাতে হয় মানে আপুনি একেলেঠাই লাগি থাকিলে 10-15 মিনিটৰ ভিতৰত হৈয়ে যাব আৰু খাবলৈ টেষ্টি হয় একদম সাধাৰণ ঘৰত আমাৰ যিবোৰ বস্তু থাকে সেইবোৰে বনাইছোঁ বহুত এক্সপেঞ্চিভ বস্তু একো ব্যৱহাৰ কৰা নাই আৰু সেয়াই কালাৰ চালাৰ দি অকণমান ধুনীয়াকৈ দেখিবলৈ ধুনীয়াকৈ হোৱাকৈ বনাই দিছোঁ এয়া মোৰ হৈয়ে গ'ল একদম স্পীডত দেখাইছোঁ ভিডিঅ'টো চাই ল'ব আপোনালোকে তেতিয়া গম পাব আৰু এয়া গোটেইখিনি লাডু মোৰ বান্ধি হৈ গ'ল মই কাটি দেখাইছোঁ আপোনালোকক কেনেকুৱা হ'ব চাব
কাৰণ ভিতৰত এটা আৰু বাহিৰত দুটা ৰং কৰিছোঁ। এয়া চাওক ভিতৰখন এনেকুৱা হয় দেখিবলৈ, আৰু খাবলৈ যে বহুত ভাল লাগে, একদম দোকানৰ মিঠাই নিচিনা লাগে। এতিয়া আহিছোঁ পাৰ্চেলটো খুলিবলৈ। আপোনালোকক দেখাওঁ কি আহিছে, কি অৰ্ডাৰ দিছিলোঁ আৰু ঠিকে ঠাকে আহিছেনে নাই, আৰু কি গিফ্ট পালোঁ সেইটো তো চাই থাকক। আৰু এইটো হৈ গ'ল সেই গিফ্টটো, এডাল অসমীয়া গহনাৰ ছেট। কেনেকুৱা লাগিছে জনাবচোন। চ' গিফ্টটো হৈ গ'ল এইটো। এডাল অসমীয়া গহনাৰ ছেট। ইয়াতে 3টা কালাৰ আছে, ৰেড, ব্লু এণ্ড গ্ৰীণ। আচলতে যিকোনো কাপোৰৰ লগতে মিলি যাব সেইটো বুলি ভাবিয়ে ল'লোঁ। এইটো ভালকৈ ফ'কাছ হোৱা নাই চাগে, মই ভালকৈ ধৰিব পৰা নাই হৈছে নাই। আৰু মই আপোনালোকক পিন্ধি দেখাইছোঁ। এনেকৈ এডজাষ্টেবল ৰ'প আছে পিছফালে, আৰু মানে বডিটোত গোটেই এনেকৈ ৱৰ্ক আছে, সেইটো কাৰণে বেছি ভাল লাগিলে মোৰ, কাৰণ এনেকুৱা মোৰ ওচৰত নাই আচলতে, সেইটো কাৰণে। এইটো হয় ডিজাইনটো, এনেকুৱা হ'ব। জোনবেৰী আৰু লগতে এইটো কি জেঠীপতীয়া কয় নেকি, মই বিশেষ নাজানো বাৰু। আৰু লগত আছে এনেকুৱা ফুলি এইযোৰ, পিন্ধি দেখাইছোঁ আপোনালোকক। হ'ব, ফুলিযোৰ ডাঙৰ, সেইকাৰণে মোৰ ভাল লাগিছে আচলতে। আছিলে আজি মোৰ পাৰ্চেলটো, যিটো গিফ্ট মোৰ হাজবেণ্ডৰ ফালৰ পৰা পাইছোঁ। এয়া আচলতে ইমান এনেকৈ পৰি থকা হ'লেহে ভাল লাগে দেখি। তো কেনেকুৱা লাগিলে জনাব আপোনালোকে গিফ্টটো। আৰু গাটো এনেকুৱা পাত নিচিনা আছে ডিজাইন। বেছি দামী নহয়, বহুত বেছি দামী বস্তু মই সাধাৰণতে নলওঁৱেই এনেকুৱাবোৰ বিশেষকৈ। আৰু অনলাইন যিহেতু গম পাইছে আপোনালোকে বেছি দামী নহ'ব, তথাপিও গেছ কৰিবচোন কিমানমান দাম পৰিব বাৰু এনেকুৱাডালত। মোক জনাব আপোনালোকে গেছ কৰি, আৰু এডাল কেনেকুৱা লাগিছে সেইটোও জনাব। মোৰ কিন্তু খুব পচন্দ লাগিলে দেখি পেলাই প্ৰথমে, সেইটো কাৰণে অৰ্ডাৰটো দি দিছিলোঁ। আৰু যেনেকুৱা ফটোত দেখিছিলোঁ ছেম তেনেকুৱাই আহিছে। কালাৰ 3টা। আজিৰ ব্লগটো এইখিনিতে শেষ কৰোঁ। তাৰ আগতে এটা কথা কওঁ, মোৰ আজি ছাবস্ক্ৰাইবাৰ এগৰাকীয়ে ফোন কৰিছিলে উইচ কৰিবৰ কাৰণে। ছাবস্ক্ৰাইবাৰ মানে কি, তেওঁ ছাবস্ক্ৰাইবাৰো হয় আৰু আমাৰ মানে অকণমান ঘৰুৱা চিনাকি এটাও আছে। পপি তোমাৰ কথা কৈ আছোঁ, তাইৰ নামটো পপি হয়। আৰু তাই মানে আজি ফৰমাইছ এটা দিছে, তাই নহয় আচলতে, তাইৰ 2জনী ছোৱালী আছে, টুইনছ হয়। সিহঁতৰ মানে ফৰমাইছ যে ব্লগছবোৰত ধ্ৰুৱক দেখাব লাগে, ধ্ৰুৱক চাবলৈ মানে সিহঁতি হেঁপাহ কৰে। সেইটো শুনি খুব ভাল লাগিলে। আৰু মানে ধ্ৰুৱে যে আপোনালোকৰ মনত ইমান সাঁচ বহুৱাব পাৰিছে তাৰ কাৰণে খুব ভাল লাগিছে। আৰু যিমান পাৰোঁ মই দেখাবলৈ চেষ্টা কৰিম। ফোন কৰাৰ কাৰণে বহুত বেছি ভাল লাগিছে। থেংক ইউ পপি, উইচ কৰাৰ কাৰণে। ফোন যে কৰিলা তাৰ কাৰণে আচলতে মই কেতিয়াও মানে এক্সপেক্ট কৰা নাছিলোঁ, কেতিয়াও আশা কৰা নাছিলোঁ যে ফোন এটা আহিব তেনেকৈ তাইৰ পৰা। আৰু আজি মই কৈ আছোঁ ৰাতিপুৱাৰ পৰা যে আমি আজি বইল খাম। বইল এই কাৰণেই খাম কাৰণ আজি হৈ গ'ল সোমবাৰ। আৰু আগৰ ভিডিঅ'বোৰ মোৰ যোনসকলে চাই তেওঁলোকে নিশ্চয় জানে যে সোমবাৰে আমি বইল খাওঁ। আচলতে দিনত তেল মছলা একো নাখাওঁ, একদম শুদ্ধ বইল খাওঁ। ৰাতিলৈ তেল খাওঁ যদিও একেবাৰে নিৰামিষকৈ খাওঁ। সেইটো কাৰণেই আচলতে আজি আমাৰ বইল হ'ব মই কৈ আছিলোঁ। আচলতে বহুত বছৰৰ পৰাই মানি আহিছোঁ সোমবাৰটো।
যিহেতু মাছ মাংস সদায় খায়ে থাকোঁ, বিশেষ এটা দিন হ'ল বুলি যে সেইদিনা মাছ মাংস খাবই লাগিব তেনেকুৱা বুলি কোনো কথা নাই। যিহেতু এদিন ভগৱানৰ নামত কিবা এটা মানি আহিছোঁ ইমান বছৰে, সেইটো কাৰণে আজিও তাৰ মানে চেঞ্জ হোৱা নাই, একো চেঞ্জ নাই কৰা, একো নকৰোঁ সেইটো, কাৰণ এদিনে দিওঁ ভগৱানৰ নামত সপ্তাহটোত, সেইদিনা আৰু মানে বাৰ্থডে হওক বা যিয়ে হওক তাৰ কাৰণে চেঞ্জ কৰিব নোৱাৰি। চ' সেইটো কাৰণে আজি বইলে খালোঁ দুপৰীয়া, আৰু ৰাতিলেও তেনেকৈ সাধাৰণকৈ হ'ব, কিন্তু আমিষ একো নাখাওঁ, নিৰামিষ হ'ব। নিৰামিষ মানে মাছ মাংস কণী মা মছলা একো নচলে সেইবোৰ। সেয়াই কাৰণ সেইটোৱে হয় কি কয় বইল খোৱাৰ। কোনোবাই হয়তো ভাবিব পাৰে কি হয়, সেইটো কাৰণে কৈ দিছোঁ, জনাসকলেতো জানেই। আৰু ব্লগটো এইখিনিতে শেষ কৰিছোঁ। শেষলৈকে চাই থকাৰ বাবে ধন্যবাদ। চাই যদি অকণমানো ভাল পালে তেন্তে কমেণ্ট কৰি জনাব, আৰু চেটটো কেনেকুৱা লাগিছে সেইটো জনাব। মোৰ কিন্তু খুব পচন্দ লাগিছে, আৰু কেতিয়াবা বিয়া চিয়া খাবলৈ গ'লে বা ক'ৰবাত গ'লে পিন্ধিলে আপোনালোকে নিশ্চয় দেখা পাবই ধুনীয়াকৈ। তো সেয়াই আজিলৈ আহিছোঁ তেন্তে, বাই বাই।